এয়া আমাৰ ইয়াৰ ঘৰৰ পৰিৱেশবোৰ চাই লওকচোন। कैमरा मामा वो नौका दिखा दो वहाँ এয়া আমাৰ ঘৰৰ ইয়াৰ পৰিৱেশবোৰ চাই লওক। আপনি घर गया है जे जाओ घर को गया है जाओ अभी हमारे मामा दीमापुर कितना है ज़्यादा दूर नहीं है। एक 160-70 किलोमीटर होगा। हाँ जी तुम्हारा घर ये तुम्हारा घर है नहीं ये तो यहाँ का है। दिखाएंगे अपना घर तक कैमरा लगा रखेगा यहीं से क्या चल रहा है कैमरा গাহৰিয়ে আমাৰ অসমত যায় চাই লওক। ইয়াত পালে এনেকৈ চাওক অষ্ট্ৰেলিয়ান গাহৰি হয়। ইয়াত কিন্তু কটা গাহৰি 300 টকা কেজি দেই। চাই লওক এই পোৱালি দিছেনে আপোনাৰ ঢেৰ পোৱালি দিছে এসোপামান দিছে এই কিবা চাই লওক। চাই লওক ইয়াত গাহৰি কেনেকৈ পোহে। এয়া চাই লওক এয়া অষ্ট্ৰেলিয়ান গাহৰি হয়। এয়া আমাৰ তাত যায় চাওক এয়া চব তাৰ কাৰণে ডিমাপুৰৰ অসমৰ কাৰণে পুহিছে। এইটো ডাঙৰ গাহৰি শুই আছে দিছে। এইটো মোটামুটি 160 কিলোমান ওলাব। 160 किलो निकल जाएगा ना ये काटने से ना ज़्यादा होगा। ऐसा लग थोड़ी थोड़ी पुआली ये यूट्यूब में डालेगा मैं हाँ यूट्यूब में डालेगा इसीलिए तो वीडियो किया मैंने। इसको उठा दो ये देख এই সব কিমান ডাঙৰ গাড়ী দিছে নে ऐसे এয়া ডিমাপুৰ অসম যায় ট্ৰেইলাৰত। আৰু গাহৰি আছে আৰু নেদেখাব বাৰু। এইটো আমাৰ খুৰাহঁতৰ ঘৰত পুহিছে। অঁ এই দেখিছেনে এই চৰাইখিনি কি হয় আপোনালোকে ক'ব দেই। এই চৰাইখিনি বহুত আছিলে মই ভিডিঅ' নকৰিলোঁ মানে এই চৰাইখিনি পোৱালি এটা লৈ গুচি গ'লগৈ। ইগলে লৈ গুচি গ'ল। আমাৰ ঘৰৰ এই 2 নম্বৰ টাৱাৰডালত বহি আছিলে এই সিফালৰ এইডাল টাৱাৰত বহি আছিলে এই ডাঙৰডালত নহয় দেই। সেইডালত বহি থাকোঁতে এই ইগল আহি পেলাই এটা চৰাই লৈ গ'ল। কিন্তু কি চৰাই আপোনালোকে ক'বচোন দেই তাৰপিছত মই জনাম ক'বচোন। চাওক এতিয়া আমাৰ ইয়াত 6টা বাজিল আন্ধাৰ চন্ধাৰ একোৱেই হোৱা নাই চাই লওক। মই আপোনালোকক ঘড়ী দেখাই পেলাই কৈছোঁ 6টা 14 হ'ল। এয়া চাই লওক 6টা 14 26/2/2026 এতিয়ালৈকে আন্ধাৰ হোৱা নাই চাই লওক। ইয়াত কি ধুনীয়া পোহৰ চাই লওক কি ধুনীয়া পোহৰ আমাৰ ইয়াত। কিন্তু আমাৰ অসমত আন্ধাৰ হৈ গ'ল চাগৈ। অসমত লাইট জ্বলি গ'ল চাগৈ আমাৰ ইয়াত চাওক এই দেখোৱেই নাই। চাওক কি চৰাই মোক জনাবচোন আপোনালোকে কমেণ্টত। আৰু ভিডিঅ'বোৰ বনোৱাৰ বাবে ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। চাওক কিমানখিনি চৰাই চাওক কিমানখিনি চৰাই বহি গ'ল চাওক আপোনালোকে টাৱাৰডালত। আমাৰ 2 নম্বৰ টাৱাৰডাল 1 নম্বৰডালত নহয় দেই 2 নম্বৰ টাৱাৰডাল বহুত চৰাই বহি গ'ল চাওক। আৰু বহুত চৰাই আছিলে মানে ইগলে এটা পোৱালি লৈ গুচি গ'ল। সেই গতিকে মানে এইখিনি ভয়ত ঘূৰি ফুৰিছে। চৰাইখিনি আপোনালোকে ধৰিব পাৰিছেনে কমেণ্টত জনাবচোন। যদি নোৱাৰে মই জনাই দিম আপোনালোকক কমেণ্টত কি চৰাই তেতিয়া আপোনালোকে গম পাব। বহুত চৰাই আছে কিন্তু এইটো বনৰীয়া চৰাই দেই। কিন্তু আমি ঘৰত পুহোঁ আকৌ এইটো চৰাই। আমাৰ তাত 400, 350, 300, 270, 250 টকা হয় দাম। কিন্তু আমি পুহোঁ দেই ইয়াত। কিন্তু এইটো বনৰীয়া চৰাই। কোনো আপোনাৰ এইটো চৰাই মানে ইয়াত নোপোহে পুহিব নোৱাৰে আৰু ধৰিবও নোৱাৰে। যদি ধৰে পুলিচে আহি লৈ যাব। পুলিচে আহি ডাইৰেক্ট লৈ যাব আপোনাৰ এই চৰাইটো যদি ধৰে। এইডালতো বহিছে চাওক সেয়া চাওক দেখিছে। কিন্তু গৰম দিনত ইয়াত বহুত ধুনীয়া বতাহ লাগে। মানে ইয়াৰ আমাৰ পৰা প্ৰায় 100 কিলোমিটাৰমান আগত সাগৰ আছে যে সেইকাৰণে আপোনাৰ হেৰি হয় আপোনাৰ বতাহ ধুনীয়া হয়। আৰু আপোনাৰ 124 মিটাৰ গভীৰতাত মানে সাগৰ হেৰি আছে।
চাই লওক চৰাই কিন্তু এইটো আমাৰ তাত আমি পুহোঁ দেই চৰাইটো ইয়াত কিন্তু এইটো বনৰীয়া চৰাই বুলি কয় এইটো পুহি এইটো কোনো ধৰিবও নোৱাৰে কিন্তু আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক সকলোৱে চাই লওক এই বস্তুটো কি বস্তু জানেনে এই বস্তুটো ये इसका किलो कितना है मम्मी किलो ना आयो बस से आयो गज कितना है एक गज 3 रुपया এইটো কি জানে গোবৰ আৰু এই কুঁহিয়াৰ যে কুঁহিয়াৰ পাত আৰু আগটো মানে এই গৰু খাবলৈ দিয়ে গৰু মহক খাবলৈ দিয়ে আৰু ছাগলীক খাবলৈ দিয়ে এই গৰু মহক খাব দিওঁতে এই তেতিয়া যিটো বাচি যায় তেতিয়া মানে আপোনাৰ এইটো হেৰি কৰে এইটো আপোনাৰ এইয়া গোবৰৰ লগত হেৰি কৰি মিলাই দিয়ে তেতিয়া এইটো বেচে 3 টকা পাৰ পিচ হয় এইটো মেচিন দেখিছেনে এই মেচিনটো মই আপোনালোকক জুম কৰি দেখাই দিছোঁ চাওক এই মেচিনটোৱে কুঁহিয়াৰ পাত কাটি চাওক কাটি কৰি থৈ দিছে ইয়াত দুটা ৰাম ছাগলী আছিলে এই ৰাম ছাগলী দুটাক খুৱাবৰ কাৰণে কাটি থৈছিলে আৰু এটা বস্তু দেখাই দিম ইয়াত আমাৰ মচুৰ দালি কিমান সৰু সৰু চাব মই দেখাই দি আছোঁ আপোনালোকক মচুৰ দালিটো একদম সৰু সৰু মচুৰ দালি ইয়াত আকৌ পানীলাওটো চাওক সেইটো পানীলাও এইটো পানীলাও ইয়াক কিন্তু ঘিয়া বুলি কয় ইয়াত পানীলাও চাই লওক এই নিহা এই পানীলাওটো কেইটকা লৈছিলে 20 টকা লৈছিলে চাই লওক এইটো আৰু এটা বস্তু দেখাই আছোঁ মই মচুৰ দালিটো ক'ত থ'লোঁ মচুৰ দালিটো দেখিলে আপোনালোকে আচৰিত হ'ব একেবাৰে অকণ মচুৰ দালি মিহি মিহি মচুৰ দালি মম্মী আৰু এইটো গোল নেমু চাই লওক এইটো গোল নেমু এয়া গোল নেমু চাই লওক তাৰমানে আমাৰ তাৰ নিচিনা নহয় ইয়াত প্ৰতিটো বস্তুৱে উল্টা পুল্টা চালোঁ মানে মই প্ৰতিটো বস্তু উল্টা পুল্টা আজিলৈ ইমানেই দেখালোঁ আপোনালোকক বাকী মই আপোনালোকে মোক কমেণ্টত জনাব কি বস্তু হয় আৰু বাকী মই পিছত দেখাম আপোনাৰ কাইলৈ মই ঠিক সন্ধিয়া ইয়াত 5:30-6টাত মই আপোনালোকক লাইভ আহিম আপোনালোকে মোৰ লাইভটো শ্বেয়াৰ কৰিব আৰু চাব সকলোৱে মই সেইদিনাখন দুজন মানে মোৰ মাক ভালকৈ দেখি নাপালোঁ বুলি কৈছে মই কাইলৈ ভালকৈ দেখাই দিম 3জনী ভণ্টিও থাকিব মোৰ মানুহজনী থাকিব মোৰ ল'ৰাটো থাকিব মই থাকিম ভাগিন পোৱালিকেইটা থাকিব মই আপোনালোকক দেখাই দিম আৰু ইয়াত বিজুলী বাঁহ ইয়াত চাওক বিজুলী বাঁহ সেইজোপা বিজুলী বাঁহ সেইজোপা এইজোপা আটলাছ গছ এইজোপা আম আমাৰ ঘৰৰ ইয়াৰ ওপৰৰ পৰাই আমি ছিগি খাব পাৰোঁ ধৰ এইজোপা নেমু কিন্তু দেই নিম গছ ঘোঁৰা নিম এইজোপা ঘোঁৰা নিম গছ এই চাওক ইয়াত ঘাঁহ খেতিও কৰে ইয়াত গৰু ম'হক খুৱাবৰ কাৰণে এয়া ঘেঁহু আজিলৈ ইমানেই